আগবঢ়াইছো টপিক পলিটিকেল আপডেট। 10টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী। শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব বিধায়ক অখিল গগৈ, দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ, মন্দিয়াত প্ৰাৰ্থী হ'ব চেয়াৰমান আলী আহমেদ, পূব গোৱালপাৰাৰ প্ৰাৰ্থী হ'ব আব্দুৰ ৰছিদ মণ্ডল, ডিমৌ ধৈৰ্য কোঁৱৰ, নাওবৈচা সমষ্টিত হ'ব হৰিকান্ত দাস, বৰচলা সমষ্টিৰ প্ৰাৰ্থী হ'ব অলক নাথ, দলগাঁও সমষ্টিত প্ৰাৰ্থী হ'ব আজিজুৰ ৰহমান, চিচিবৰ গাঁৱত প্ৰাৰ্থী হ'ব দুলাল বৰুৱা। সমান্তৰালকৈ মাৰ্ঘেৰিটা সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল চেত্ৰীয়ে, ধিং সমষ্টিত প্ৰাৰ্থী হ'ব মেহবুব মুক্তাব, আলগাপুৰ কাটলিচেৰাত প্ৰাৰ্থী হ'ব জহিৰুদ্দিন লস্কৰ, মানা সমষ্টিত প্ৰাৰ্থী হ'ব অঞ্জন তালুকদাৰ। এই 10টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিছে প্ৰাৰ্থিত্ব। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ পলিটিকেল আপডেট। 10টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী। শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব অখিল গগৈ, দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ, মন্দিয়াত প্ৰাৰ্থী হ'ব চেয়াৰমান আলী আহমেদ, পূব গোৱালপাৰাৰ প্ৰাৰ্থী হ'ব আব্দুৰ ৰছিদ মণ্ডল, ডিমৌ ধৈৰ্য কোঁৱৰ, নাওবৈচা সমষ্টিত হৰিকান্ত দাস, বৰচলা সমষ্টিত প্ৰাৰ্থী হ'ব অলক নাথ, দলগাঁও সমষ্টিৰ প্ৰাৰ্থী হ'ব আজিজুৰ ৰহমান, চিচিবৰ গাঁৱত প্ৰাৰ্থী হ'ব দুলাল বৰুৱা, মাৰ্ঘেৰিটা সমষ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাহুল চেত্ৰী। সমান্তৰালকৈ ধিং সমষ্টিত প্ৰাৰ্থী হ'ব মেহবুব মুক্তাব, আলগাপুৰ কাটলিচেৰাত প্ৰাৰ্থী হ'ব জহিৰুদ্দিন লস্কৰ, মানা সমষ্টিত প্ৰাৰ্থী হ'ব অঞ্জন তালুকদাৰ। 10টা সমষ্টিত বৰ্তমান সময়ত ৰাইজৰ দলে চূড়ান্ত কৰিছে প্ৰাৰ্থিত্ব।